এতিয়া নাৰায়ণক আপুনি ক'ত লগ পাব? কপিল প্ৰভুৰ মাক দেৱহতীয়ে এইটোৱে সুধিছিল যে কৃষ্ণ তত্ত্বৰ বিষয়ে মোক কোৱা, তেতিয়াহ'লে ক'ত আছে তেওঁ? কপিল প্ৰভুৱে বৰ সুন্দৰ এটা উদাহৰণ দিছে। অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্ষ বিৰম্বনম। 3:29-21 ভাগৱত, তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱতত লিখিছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। হে মা, মই সমস্ত প্ৰাণীত বিৰাজমান হৈ আছো, সমস্ত ভূতত মই আছো সৰ্বক্ষণে। গতিকে মোক এই চিন্ময় মূৰ্তিবিলাকক বাদ দি যদি কোনোবাই জড় মূৰ্তি স্থাপন কৰি বেদ মন্ত্ৰৰ দ্বাৰা তাত উপাসনা কৰি আছে, তেতিয়াহ'লে কপিল প্ৰভুৱে কৈছে এইবিলাক চব বিৰম্বন। কেনেকৈ সেৱা কৰিব তেতিয়া? কপিলে কৈছে, মা অতঃ মাম সৰ্বেষু ভূতাত্মানম কৃতালয়ম অৰ্হয়েত দান মানভ্যম মৈত্ৰেয় ভিন্নেন চক্ষুষা। 3:29-27 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 27 নম্বৰ শ্লোক। তাত কপিল প্ৰভুৱে কৈছে, হে মা, মই যিহেতুকে সমস্ততে ব্যাপ্তমান হৈ আছো, গছ লতা তৰু তৃণ পোক পৰুৱা কীট পতংগ জীৱ জন্তু এই সমস্ততে, গতিকে মোক কেনেকৈ সেৱা কৰিবা? মোক কেনেকৈ কৰিবা কওঁ শুনা। কেনেকৈ? প্ৰথম ক'লে তুমি দান কৰা, দ্বিতীয়ত ক'লে মান কৰা, তৃতীয়ত ক'লে মৈত্ৰতাৰ আচৰণ কৰা, আৰু চতুৰ্থত ক'লে অভিন্নেন চক্ষুষা, ভিন্নভাৱে তুমি নাচাবা। দান কেনেকৈ কৰিব? এতিয়া গছ লতা তৰু তৃণ জীৱ জন্তু চৰাই চিৰিকটিক আপুনি কি দান কৰিব? অভয় দান দিয়ক। যোন যেনেকৈ আছে তেনেকৈ থাকিব পৰা ব্যৱস্থা কৰি দিয়ক। কাৰো ওপৰত অত্যাচাৰ নকৰিব। যোন যেনেকৈ আছে প্ৰকৃতিৰ নিয়ম মতে থাকিবলৈ দিয়ক। এই থাকিবলৈ দিয়া যিটো অভয় দান, এইটোতেই তেওঁলোকক আমাৰ সকলোৱে কৃষ্ণ সেৱা হৈ যাব। আৰু যদি আপোনালোকে চাই, ৰাতিপুৱা আপুনি শোৱাৰ পৰা উঠি আপোনাৰ চোতালত চৰাই কেইটামান পৰিছে, আপুনি বিষ্ণুময় জ্ঞান কৰি চাউল এমুঠি দিয়ক। আপুনি চাব সিহঁতে বৰ পৰম আনন্দৰে চাউলকেইটা খাইছে। দ্বিতীয় দিনা দিয়ক, তৃতীয় দিনা দিয়ক, চতুৰ্থ দিনা যদি আপুনি নিদিয়েও, এই চৰাইকেইটাই আপোনাক মাতিব যে মোক দিয়া, মোক খাবলৈ দিয়া। আৰু তেতিয়া আপুনি চাউল এমুঠি দিয়াৰ পাছত সিহঁতে খোৱাৰ যিটো আনন্দ আপুনি উপলব্ধি কৰিব, সেইটো আপুনি হয়তো বেলেগত নাপাব।